নমস্কাৰ সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজিৰ খবৰ কেইটা জনোৱাৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰ কেইটা চাই ভাল পায় তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আৰু লগতে চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব, নিতৌ ৰাতিপুৱা এনে ধৰণৰ খবৰবিলাক চাই থাকিবৰ কাৰণে। আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰৰ ফালে। এতিয়া বাবা ৰামদেৱে চৰকাৰক অনুৰোধ জনাইছে। কেন্দ্ৰ চৰকাৰক কৈছে যদি বাবা ৰামদেৱক পেট্ৰল ডিপু খুলিবৰ কাৰণে অনুমতি প্ৰদান কৰে তেনেহলে বাবা ৰামদেৱে প্ৰত্যেকজন ভাৰতীয় মানুহকে 35 পৰা 40 টকা পাৰ লিটাৰ পেট্ৰল প্ৰদান কৰিব বুলি বাবা ৰামদেৱে জনাইছে। বাবা ৰামদেৱে কৈছে যে বৰ্তমান সময়ত আমাৰ ভাৰতত পোৱা প্ৰত্যেক লিটাৰ পেট্ৰলৰ বাবদ আমি 106 টকা বা 110 টকা পৰিশোধ কৰিব লগা হয়। আমাৰ ইয়াতে 106 টকা হৈছে, কিছুমানত ইয়াতকৈও বেছি, মানে এপ্ৰক্স 110 টকা পৰ্যন্ত আমি পৰিশোধ কৰিব লগা হয় পাৰ লিটাৰ পেট্ৰলৰ বাবদ। কিন্তু বাবা ৰামদেৱে কৈছে যে চৰকাৰে যদিহে মোক অনুমতি প্ৰদান কৰে পেট্ৰল ডিপু স্থাপন কৰিবৰ কাৰণে, তো মই 35 পৰা 40 টকা দামত পাৰ লিটাৰ পেট্ৰল সকলোকে বিতৰণ কৰিম। এতিয়া তেখেতে কেনেকৈ বিতৰণ কৰিব, মানে নিজে পেট্ৰল নিৰ্মাণ কৰিব সেই সম্পৰ্কত নাজানো, কিন্তু তেখেতে এইটো অনুৰোধ জনাইছে কেন্দ্ৰ চৰকাৰক যে তেখেতক পেট্ৰল ডিপু খুলিবৰ কাৰণে অনুমতি প্ৰদান কৰিব লাগে। আৰু যদি সঁচাকৈয়ে তেখেতে 35 পৰা 40 টকাৰ ভিতৰত পেট্ৰল দিব পাৰে তেনেহলে তেখেতক অনুমতি দিব লাগে। প্ৰথমতে তেখেতৰ গোটেই প্ৰজেকশ্যনটোৰ বিষয়ে জানিব লাগে যে আপুনি কেনেকৈ 35 পৰা 40 টকা দৰত পেট্ৰল বিক্ৰী কৰিব, সেই সম্পৰ্কে আমাক অৱগত কৰক। যদি চৰকাৰক তেখেতে দিয়া তথ্যসমূহ ফুল প্ৰুফ প্ৰমাণিত হয় তেতিয়া চৰকাৰে অনুমতি দিব লাগে। ইয়াতে চৰকাৰৰো ফায়দা হ'ব, কাৰণ চৰকাৰে ইমান কম দামত ভাৰতবৰ্ষত পেট্ৰল বিলাব পাৰিছে, ইয়াতকৈ আৰু চৰকাৰৰ সফলতা কি লাগে। আৰু তাৰ লগতে জনসাধাৰণেও ভাল পাব, কাৰণ জনসাধাৰণেও কম দামত পেট্ৰল লাভ কৰিব। মোৰ মতেতো বাবা ৰামদেৱক অনুমতি দিব লাগে নে কি কয় আপোনালোকে কমেন্ট সেকশনত জনাব। আৰু যদিহে বাবা ৰামদেৱে অনুমতি পায়, বাবা ৰামদেৱে কোৱা অনুসৰি 35 পৰা 40 টকাত পাৰ লিটাৰ পেট্ৰল বোলে আমাক প্ৰদান কৰিব। তো ভাবকচোন, কংগ্ৰেছৰ দিনতকৈও কম দামত আমি পেট্ৰল ডিজেল পাম, ইয়াতকৈ আৰু আমাৰ কাৰণে কি ভাল খবৰ হ'ব পাৰে। মোৰ মতেতো পতঞ্জলি বাবা ৰামদেৱক অনুমতি দিব লাগে। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিৰ ওপৰত। তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে হিন্দী চিনেমাৰ দৰে ইটোৰ পাছত সিটো কাম কৰিবলৈ আৰম্ভ কৰিছে। এখন চিনেমা আছিলে নায়ক বুলি, হিন্দী, আপোনালোকে চাইছে নে নাচাইছে নাজানো, যদি চোৱা নাই তেন্তে চাব। তো সেই চিনেমাখনত অনিল কাপুৰ এজ এ এক্টৰ হিচাপে কাম কৰিছে আৰু তেখেতে এদিনৰ কাৰণে মুখ্যমন্ত্ৰী হয়। আৰু সেই এদিনৰ মুখ্যমন্ত্ৰীতে তেখেতে ইমানখিনি কাম কৰি দিয়ে যিখিনি কাম নেকি আন মুখ্যমন্ত্ৰীবিলাকে কৰিব পৰা নাছিলে। ঠিক তেনেকৈ এতিয়া নায়ক ফিল্মখনৰ ষ্টাইলতে বিজয় থালাপতিয়ে তামিলনাডুত শাসন চলাইছে। বিজয় থালাপতিয়ে নায়ক চিনেমাখনৰ দৰেই কাম কাজসমূহ কৰিবলৈ লৈছে। এতিয়া বিজয় থালাপতিয়ে ঘোষণা কৰিছে যে তামিলনাডুত যিসকল ল'ৰা ছোৱালীয়ে চৰকাৰী স্কুলত পঢ়া শুনা কৰিব তেওঁলোকক তামিলনাডুৰ চাকৰিৰ ক্ষেত্ৰত 10% ৰিজাৰ্ভেশ্যন এক্সট্ৰাকৈ প্ৰদান কৰিব বুলি জনাইছে। যদি চৰকাৰী বিদ্যালয়ত পঢ়া ল'ৰা ছোৱালীয়ে উচ্চ শিক্ষা ল'ব বিচাৰে তেওঁলোকক তাতো 10% সিট ৰিজাৰ্ভেশ্যন দিব বুলি কৈছে। মানে ST SC OBC এইবিলাক মানে কাষ্টৰ কাৰণেতো এক্সট্ৰাকৈ ৰিজাৰ্ভেশ্যন থাকেই। তাৰ উপৰিও যদি কোনোবাই চৰকাৰী বিদ্যালয়ত পঢ়ি চাকৰিৰ কাৰণে এপ্লাই কৰে বা উচ্চ শিক্ষাৰ কাৰণে এপ্লাই কৰে তাতো বোলে 10% সিট ৰিজাৰ্ভ কৰি ৰাখিব বুলি জনাইছে। চৰকাৰী বিদ্যালয়সমূহক মানে প্ৰাধান্য দিবৰ কাৰণে, যাতে চৰকাৰী বিদ্যালয়সমূহৰ প্ৰতি বেছিকৈ মানুহ আগ্ৰহী হয়, ল'ৰা ছোৱালী সকলো যাতে আগ্ৰহী হয়, তাৰ কাৰণে এই সিদ্ধান্ত লৈছে বিজয় থালাপতিয়ে। আৰু যাৰ বাবে নেকি এতিয়া তামিলনাডুৰ জনসাধাৰণে কৈছে যে আমি বহু দিনৰ মূৰত এজন ভাল মুখ্যমন্ত্ৰী লাভ কৰিছো। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। এইকেইদিন নন ষ্টপ বৰষুণ দি আছে আৰু বৰষুণৰ ফলত এতিয়া খবৰ ওলাই পৰিছে যোৰাবাটৰ ৰাস্তা একেবাৰে বেয়া হৈ পৰিছে। যোৰাবাটৰ ৰাস্তাৰে এতিয়া মানুহ যাতায়াত কৰিব নোৱাৰা হৈছে। বিশেষকৈ যোৰাবাটত বানপানী হয় পাহাৰৰ পৰা নামি অহা পানীৰ কাৰণে। মানে মেঘালয়ৰ পৰা নামি অহা পানীৰ ফলতে যোৰাবাটত আটাইতকৈ বেছি পানী হয়। এজাক বৰষুণতে যোৰাবাটেৰে আহিবৰ বাবে অসুবিধাৰ সন্মুখীন হয়।
যেহেতু মেঘালয়খন যোৰাবাটৰ নিচেই কাষতে লাগি আছে আৰু লগতে USTMৰ ফলত গুৱাহাটী মহানগৰীলৈ পানী অহা বুলি অভিযোগ দাখিল কৰি থাকে USTMে পাহাৰ কাটি বিদ্যালয় নিৰ্মাণ কৰিছে যাৰ ফলতে পাহাৰৰ পানী অসমলৈ আহে আৰু অসমখনক বানপানীৰ মাজত ডুবাই ৰাখে বুলি একাংশ পলিটিচিয়ানে দাবী উত্থাপিত কৰে আৰু সেই দাবীকে যদি আমি সত্য বুলি মানি লওঁ তেনেহলে বৰষুণ দি থকাৰ ফলতে মেঘালয়ৰ পৰা অহা পানীয়ে যোৰাবাটৰ ৰাস্তাটো একেবাৰে বেয়া কৰি পেলাইছে যোৱাকালি একপি ফটো সামাজিক মাধ্যমত খুবেই চৰ্চিত হৈ আছিল এজাক সামান্য বৰষুণতে যোৰাবাটৰ অৱস্থা একেবাৰে বেয়া তো চৰকাৰক এটা অনুৰোধ জনাম সঁচাকৈ যদি মেঘালয়ে বা USTMৰ বাবে আমাৰ অসমত এনেকৈ বানপানী হৈ আছে তেন্তে অসম চৰকাৰে মেঘালয় চৰকাৰৰ সৈতে কথা বতৰা পাতি কিবা এটা ব্যৱস্থা ল'ব লাগে নতুবা বিকল্প ব্যৱস্থা হিচাপে তাত এখন ফ্লাইঅভাৰ নিৰ্মাণ কৰি দিব লাগে যাতে মানুহবিলাকে সেই তলৰ যানজট আৰু বানপানীৰ সমস্যাত আৰু নুভুগে ডাইৰেক্টলি যাতে সেই ঠাইডোখৰ পাৰ হৈ যাব পাৰে তাৰ কাৰণে চৰকাৰে ব্যৱস্থা কৰি দিব লাগে ইমান য'তে ফ্লাইঅভাৰ বহাইছে তো যোৰাবাটত ফ্লাইঅভাৰ বহুৱাতনো কি আপত্তিটো আছে আৰু যেনিবা 1000 কোটি টকা এটা বেছিকৈ খৰচা হ'ব আৰু বেছি ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে অখিল গগৈ ডাঙৰীয়াৰ ওপৰত অখিল গগৈ ডাঙৰীয়াৰ ওপৰত অভিযোগ উত্থাপিত কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে তো অখিল গগৈয়ে বোলে এইবাৰ নিৰ্বাচনত জিকিবৰ কাৰণে শিৱসাগৰ সমষ্টিৰ প্ৰত্যেকটো নামঘৰতে 1.5 লাখ টকাকৈ বিতৰণ কৰাৰ অভিযোগ উত্থাপিত কৰিছে তাৰ পাছতে অখিল গগৈৰ একালৰ সতীৰ্থ কমল কুমাৰ মেধিয়ে যোৱাকালি সংবাদমেল অনুষ্ঠিত কৰি তেখেতে অখিল গগৈৰ ওপৰত অভিযোগ উত্থাপিত কৰিছে যে অখিল গগৈয়ে প্ৰত্যেকটো নামঘৰক 1.5 লাখ টকাকৈ দিছে তাৰ লগতে প্ৰত্যেকটো মছজিদক 3 লাখ টকাকৈ প্ৰদান কৰাৰ অভিযোগ উত্থাপিত কৰিছে কমল কুমাৰ মেধিয়ে কৈছে যদিহে চৰকাৰে অনুমতি প্ৰদান কৰে এই সন্দৰ্ভত সকলোবিলাক তদন্ত কৰিবৰ কাৰণে সাজু আছে সকলো প্ৰমাণ দাখিল কৰিবৰ কাৰণে কমল কুমাৰ মেধি সাজু আছে বুলি কৈছে এটা সেই সময়তে অখিল গগৈও এনেকুৱা এজন মানুহ তেখেতে স্পষ্টীকৰণ নিদিয়াকৈ নেৰে তো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যি অভিযোগ উত্থাপিত কৰিছিলে তাৰ পাছতেই অখিল গগৈ ডাঙৰীয়া দেৱে স্পষ্টীকৰণ দিছে তেখেতে যি 1.5 লাখ টকাটো বিতৰণ কৰিছে সেইটো সঁচা কথা 1.5 লাখ টকাটো বিতৰণ কৰিছে প্ৰত্যেকটো নামঘৰকে কিন্তু সেই 1.5 লাখ টকা বিতৰণ কৰিছে অসম চৰকাৰৰ অসম দৰ্শন আঁচনিৰ অধীনত অসম দৰ্শন আঁচনিৰ অধীনত অসমৰ প্ৰত্যেকটো নামঘৰলৈকে চেক বিতৰণ কৰা হৈছিল আৰু সেই চেকসমূহ নিৰ্বাচনৰ পূৰ্বেই বিতৰণ কৰিছিল আৰু শিৱসাগৰ সমষ্টিত যিবিলাক চেক বিতৰণ কৰিবৰ কাৰণে আহিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে বিজেপিৰ প্ৰাৰ্থীজনৰ হতুৱাই বিতৰণ কৰাৰ কথা উল্লেখ কৰিছিল আৰু ডিসিকো এই সন্দৰ্ভত নিৰ্দেশনা দিছিল কিন্তু অখিল গগৈও কম মানুহ নহয় তো তেখেতে ডিসিক উভতি ধৰিলে আৰু তেখেতে ক'লে মই বিধায়কজন থাকোতে আন কোনোবাই আহি ইয়াতে চেক বিতৰণ কৰিব নোৱাৰিব তাৰ পাছত ডিসিৰ পৰা চেকসমূহ লৈ অখিল গগৈয়ে বিতৰণ কৰাৰ কথা উল্লেখ কৰিছে তেখেতে কৈছে মই মোৰ নিজৰ পকেটৰ পইচা বিতৰণ কৰা নাই মই অসম দৰ্শনৰ 1.5 লাখ টকাৰ চেকখনহে বিতৰণ কৰিছো আৰু অসম চৰকাৰে যি অভিযোগ উত্থাপিত কৰিছে তেখেতে সেই অভিযোগ ডাইৰেক্টলি মানে নস্যাৎ কৰিছে ডাইৰেক্টলি তেখেতে সেই গোটেই তথ্যবিলাক ভুৱা বুলি উল্লেখ কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত ইটোৰ পাছত হিটু বস্তুৰ দাম বৃদ্ধি হোৱা আমি দেখিবলৈ পাইছো এইবাৰ বাজেট অধিৱেশনত আমি দেখিলো যে আমাৰ সৰ্বসাধাৰণ জনতাক লৈ কোনো ধৰণৰ বৰ বিশেষ একো পদক্ষেপ হাতত লোৱা নাই আঁচনি ঘোষণা কৰিছে ঢেৰ আঁচনি ঘোষণা কৰিছে ঢেৰ আঁচনি হাতত লৈছে কিন্তু মূল্য বৃদ্ধিৰ ওপৰত চৰকাৰে একোৱেই দেখোন ব্যৱস্থা নললে বৰঞ্চ বিধানসভাৰ বাজেট অধিৱেশনৰ পাছতেই ইটোৰ পাছত হিটু বস্তুত মূল্য বৃদ্ধি হোৱাহে আমি দেখিবলৈ পালো তো এই সম্পৰ্কত অতুল বৰা ডাঙৰীয়া দেৱক মানে মন্ত্ৰী অতুল বৰা ডাঙৰীয়া দেৱক সাংবাদিকসকলে যেতিয়া প্ৰশ্ন সোধে যে আমাৰ অসমত দেখোন বস্তুৰ দাম বৰ বিৰাট বাঢ়িছে এই সম্পৰ্কত আপুনি কি ক'ব তেতিয়া অতুল বৰা ডাঙৰীয়া দেৱে একসেপ্ট কৰিছে যে হয় বস্তুৰ দাম বাঢ়িছে তো বস্তুৰ দাম বাঢ়িছে তো দাম বৃদ্ধি হলে মানুহে কমকৈ খাব কমকৈ খালে মানুহৰ স্বাস্থ্য ভাল থাকিব এজন মন্ত্ৰীয়ে এনে ধৰণৰ যুক্তি যেতিয়া দিব শিক্ষিত মানুহবিলাকে এই মন্ত্ৰীসকলৰ কথা শুনিবৰ কাৰণে অতিষ্ঠ হৈ পৰিব এজন মন্ত্ৰী হিচাপে তেখেতে কিছু মানে যিবিলাক ফ্যাক্ট সেই ফ্যাক্টবিলাকৰ কথা ক'ব লাগে তেখেতলোকে কি পদক্ষেপ হাতত লৈছে মূল্য বৃদ্ধি কমাবৰ কাৰণে সেই সম্পৰ্কত ক'ব লাগে কিন্তু তেখেতে কৈছে ঠিকই আছে দাম বাঢ়িছে মানুহে কমকৈ খাব কমকৈ খালে মানুহৰ স্বাস্থ্য ভালে থাকিব এজন মন্ত্ৰীৰ মুখেৰে এনে ধৰণৰ ভাষ্যবিলাক কোনো কাৰণতে
শুভা নাপায় নে কি কয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব যদি কোনোবা এজন মানে আংগু পাংগু পালি নেতাই ক'লেহেঁতেন এইবিলাক কথা অন্ধভক্তই যদি এই কথা ক'লেহেঁতেন এবাৰ কাৰণেও শুনিবলৈ ভাল লাগিলহেঁতেন কিন্তু এজন মন্ত্ৰীয়ে যেতিয়া এনেকুৱা ধৰণৰ কথাবিলাক ক'ব তো সেই কথাবিলাক শুনিবৰ কাৰণে শিক্ষিত মানুহবিলাকৰ আৰু ধৈৰ্য নাথাকে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে কাজিৰঙাত থকা অখিল গগৈ ডাঙৰীয়াৰ আৰ্কিড উদ্যানৰ ওপৰতে তো অখিল গগৈ ডাঙৰীয়াৰ এখন আৰ্কিড উদ্যান আছে কাজিৰঙাত অৱশ্যে সেই আৰ্কিড উদ্যানখন অখিল গগৈৰ নহয় কিন্তু সেই আৰ্কিড উদ্যানখন হৈছে এটা সমবায় গোটৰ তো তাতে অখিল গগৈও জড়িত হৈ আছে কিন্তু সকলোৱে ভাবে সেই আৰ্কিড উদ্যানখন অখিল গগৈৰ বুলি মাজতে অভিযোগ উত্থাপিত হৈছিলে তেখেতে মাটি দখল কৰাৰ কথা আৰু তাৰ পাছত গোটেই তথ্য প্ৰকাশ কৰিলে অখিল গগৈয়ে যে ইয়াতে যিবিলাক মাটি ব্যৱহৃত হৈ আছে সেই মাটিসমূহ অখিল গগৈৰ নহয় যিসকল মানুহ তাতে জড়িত হৈ আছে তেওঁলোকৰে সেই মাটিবিলাক ওচৰৰ স্থানীয় যিবিলাক মানুহ আছে তেওঁলোকৰ সেই মাটিবিলাক আৰু সেই মাটিবিলাকৰ বাবদ সেই স্থানীয় মানুহবিলাকেও তাতে কৰ্মৰত অৱস্থাতে আছে এটা খবৰ ওলাই পৰিছে অখিল গগৈ ডাঙৰীয়া দেৱৰ সেই আৰ্কিড উদ্যানখনক লৈ কিছু অভিযোগ উত্থাপিত কৰিছে বিত্তীয় বিভাগে অভিযোগ উত্থাপিত কৰিছে যে তেখেতে হেনো কৰ ফাঁকি দিছে মানে জিএছটিৰ ফাঁকি দিছে বুলি অখিল গগৈৰ ওপৰত এটা অভিযোগ উত্থাপিত কৰিছে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৈছে যে তেখেতে সেই আৰ্কিড উদ্যানখনৰ পৰা যি টকা উপাৰ্জন কৰে সেই টকাত যি টেক্স পৰিশোধ কৰিব লাগে সেই টেক্স পৰিশোধ কৰা নাই অখিল গগৈয়ে এতিয়া অখিল গগৈও কম নহয় অখিল গগৈয়ে কৈছে যে টেক্স ফাঁকি দিয়াটো পাছৰে কথা তাত যিবিলাক মানুহে কাম কৰে তেওঁলোকক দৰমহা আমি দিবৰ কাৰণেও টনা আজোৰা কৰিব লাগে এতিয়া সেই সময়তে যোৱাকালি অখিল গগৈৰ একালৰ খুব ভাল সতীৰ্থ কমল কুমাৰ মেধিয়ে সংবাদমেলৰ জৰিয়তে জনাইছে যে তেখেতে কৰ ফাঁকি দিয়াটো সত্য বুলি কৈছে তেখেতে কৈছে যে কমল কুমাৰ মেধিৰ ওচৰত সকলোবিলাক তথ্য আছে তো এন্ট্ৰি ফিত যি পইচা লোৱা হয় আৰ্কিড উদ্যানত যাবৰ কাৰণে তো সেই এন্ট্ৰি ফিত বোলে তেখেতলোকে কৰ ফাঁকি দি আছে জিএছটি ফাঁকি দি আছে আৰু আটাইতকৈ বেছি টকা উপাৰ্জন হয় আৰ্কিড উদ্যানৰ সেই এন্ট্ৰি ফিৰ নামতে তাতে এখন ৰেষ্টুৰেণ্ট আছে ৰেষ্টুৰেণ্টৰ ওপৰত চৰকাৰক টেক্স পৰিশোধ কৰি আছে কিন্তু এন্ট্ৰি ফিৰ বাবদ যি টেক্স পৰিশোধ কৰিব লাগে সেই টেক্স পৰিশোধ কৰা নাই বুলি কমল কুমাৰ মেধিয়ে যোৱাকালি অভিযোগ উত্থাপিত কৰিছে আৰু তেখেতে কৈছে যদি অখিল গগৈৰ সাহস আছে তেনেহলে চ্যালেঞ্জ একসেপ্ট কৰক চৰকাৰে যি চ্যালেঞ্জ প্ৰদান কৰিছে এটা কথাটো হ'ল যে চ্যালেঞ্জ একসেপ্ট কৰা নকৰা এইবিলাক কি সৰু লৰা ধেমালিৰ কথা যদি সঁচাকৈ অখিল গগৈয়ে কৰ ফাঁকি দিছে তেনেহলে জিএছটি বিভাগৰ ৰেড মাৰি দিয়ক না ৰেড মাৰি দিয়াৰ পাছত সকলোবিলাক তথ্য তন্নতনতকৈ ওলাই পৰিব আৰু যদি সঁচাকৈ মানে তেখেতে কৰ ফাঁকি দিছে বন্ধ কৰি পেলাওক সিধা কথা কি চ্যালেঞ্জ দিব চ্যালেঞ্জ একসেপ্ট কৰিব এইবিলাক আৰু সৰু লৰা চলিহে কৰে ডাঙৰ মানুহ যিবিলাক মেচিয়ৰ মানুহ তেওঁলোকে একচন লয় সৰু যিবিলাক নেকি সৰু মানুহ তেওঁলোকে এনেকুৱা ধৰণৰ ধেমালিবিলাক কৰি থাকে এই তোক মই চ্যালেঞ্জ দিছো তোক মই এইটো কৰিম আৰে চ্যালেঞ্জ দিব লাগে কিয় আছে ওচৰত মানুহটো আছে ওচৰত আৰ্কিড উদ্যান আছে সকলো বিভাগ চৰকাৰৰ হাতত দি দিয়ক না নিৰ্দেশনা যে জিএছটি বিভাগ তোমালোক যোৱা গৈ তাতে ৰেড মাৰা তথ্য লোৱা তো বস সকলোবিলাক দুধকা দুধ পানিকা পানী হৈ পৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে সিএম টিপুলে আঁচনিৰ ওপৰত অসম চৰকাৰৰ ফালৰ পৰা সিদ্ধান্ত লৈছে যে এইবাৰো সিএম টিপুলে আঁচনিৰ জৰিয়তে প্ৰায় 50,000 ল'ৰা ছোৱালীক 2 লাখ টকাকৈ বিতৰণ কৰিব অসম চৰকাৰৰ এখন বিশেষ আঁচনি যি আঁচনিৰ জৰিয়তে ল'ৰা ছোৱালীবিলাকক কিবা এটা উদ্যোগ স্থাপন কৰিবৰ কাৰণে প্ৰাৰম্ভিক পৰ্যায়ত 2 লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়ায় মানে আপোনাৰ কিবা এটা ব্যৱসায় কৰিবলৈ মন আছে কিন্তু আপোনাৰ হাতত টকা নাই তো আপোনাক চৰকাৰে ব্যৱসায় কৰিবৰ কাৰণে 2 লাখ টকাকৈ আৰ্থিক অনুদান আগবঢ়ায় এই সিএম টিপুলে আঁচনিৰ জৰিয়তে এটা সিএম টিপুলে আঁচনিৰ প্ৰথমটো পৰ্যায়ৰ পইচা যোৱা বছৰ বিতৰণ কৰি গৈছে আৰু সেই সকলক দ্বিতীয়টো পৰ্যায়ৰ পইচা এতিয়া বিতৰণ কৰাৰ কথা আছিল কিন্তু যোৱাকালি বিমল বৰা ডাঙৰীয়াই উল্লেখ কৰিছে যে প্ৰথম পৰ্যায়ৰ পইচা যিসকল লোকক বিতৰণ কৰা হৈছিল তেওঁলোকে উচিত কামত ব্যৱহাৰ কৰা নাই সেই পইচাসমূহ যাৰ বাবে নেকি প্ৰথম পৰ্যায়ত যিমান মানুহবিলাকে পইচা পাইছিল এতিয়া দ্বিতীয়টো পৰ্যায়ত সেই সকল মানুহে পইচা নাপাব তাৰে আধা সংখ্যক লোকেহে পইচা পাব বুলি জনাইছে আধা সংখ্যক লোকে
পইচাসমূহ ভালদৰে ইউটিলাইজ নকৰিলে চৰকাৰে পইচা দিছিলে তেওঁলোকক ব্যৱসায় কৰিবৰ কাৰণে তেওঁলোকে নিজৰ ব্যক্তিগত সমস্যাবিলাকত সেই পইচাবিলাক ব্যৱহাৰ কৰিলে কোনোবাই ঘৰ বনাবৰ বাবে ব্যৱহাৰ কৰিলে কোনোবাই মোবাইল ফোন বনাবৰ বাবে কোনোবাই ধাৰ মাৰিবৰ বাবে মানে প্ৰত্যেকই নিজা নিজা কামত ব্যৱহাৰ কৰিলে আৰু সেইবাবে এতিয়া বিমল বৰা ডাঙৰীয়াই কৈছে যোৱাবাৰ যিমানবিলাক মানুহে পাইছিলে প্ৰায় 25,000 ল'ৰা ছোৱালীক প্ৰথমটো পৰ্যায়ৰ পইচা দিছিলে ৭৫,000 টকাকৈ 1,25,000 টকাটো দ্বিতীয় পৰ্যায়ত এতিয়া খুব সোনকালে বিতৰণ কৰিব কিন্তু বাকি 25,000 যি ল'ৰা ছোৱালীয়ে পাইছিলে তাৰে 12,500 ল'ৰা ছোৱালীয়েহে এইবাৰ কেৱল বাকি 1,25,000 টকাটো পাব কিয়নো বাকি 12,500 লোকে পইচাখিনি ভালদৰে ইউটিলাইজেই নকৰিলে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে এছৰোৰ ওপৰত তো আমাৰ এছৰোৰ পৰা প্ৰায় 100তকৈও অধিক সাইন্টিস্টে পদত্যাগ কৰিলে বা ৰিজাইন মাৰিলে বুলি খবৰ ওলাই পৰিছে চাকৰি এৰিছে এছৰোৰ বহুতো বৈজ্ঞানিকে প্ৰথম শাৰীৰ বৈজ্ঞানিকেও এতিয়া এছৰো এৰিছে কিয় ইয়াতে খবৰ ওলোৱা অনুসৰি আমাৰ ভাৰতৰ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত এতিয়া বহুতো ব্যক্তিগত সংস্থা ওলাই আহিছে মানে বহুতো প্ৰাইভেট কোম্পানী ওলাইছে যেহেতু আপোনাৰ সাইন্টিস্টৰ সংখ্যা খুবেই কম আমাৰ ভাৰতবৰ্ষত তো সেইভাবে যি কেইজন সৰকাৰি সাইন্টিস্ট আছে তেওঁলোকক অধিক পেকেজ দি ব্যক্তিগত খণ্ডবিলাকলৈ আকৰ্ষিত কৰিছে ব্যক্তিগত খণ্ডলৈ টানিছে এতিয়া এছৰোৰ সাইন্টিস্ট সকলক আৰু যাৰ বাবে নেকি 100তকৈও অধিক সাইন্টিস্টে এতিয়া ব্যক্তিগত খণ্ডত যোগদান কৰিছে বুলি জনাইছে যদি চৰকাৰে 1 লাখ টকা দৰমহা দি আছে তেওঁলোকে 5 লাখ টকা পৰ্যন্ত দৰমহা দিছে মানে সে এক্সাম্পল আৰু কিমান দৰমহা পায় হেইটো নাজানো মানে যথেষ্ট পৰিমাণৰ বেছি দৰমহা দি দিছে আৰু সেই দৰমহাৰ পৰা আকৰ্ষিত হৈ 100তকৈও অধিক সাইন্টিস্ট এতিয়া ব্যক্তিগত খণ্ডৰ ফালে ঢাপলি মেলিছে এতিয়া যিমান বিলাক নেকি চৰকাৰি বস্তু আছে প্ৰায়বিলাকটো বন্ধ হৈছে তো বাকি বিলাক চৰকাৰি বস্তুৰ দিছেনা এছৰো লাহে লাহে নাইকিয়া হৈ পৰিব নেকি নে এটা সময়ত গৈ এছৰোকো কোনোবা ব্যক্তিগত পুঁজিপতি হাতত গতাই দিব যেনে আদানী আম্বানী আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ওয়েষ্ট বেংগলৰ পৰা তো ওয়েষ্ট বেংগলত নিৰ্বাচনৰ পূৰ্বে SIR হৈছিলে ভোটৰ পুনৰ নিৰীক্ষণ হৈছিলে আৰু ভোটাৰ পুনৰ নিৰীক্ষণত ওয়েষ্ট বেংগলৰ সৰহসংখ্যক ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কাটি দিয়া হৈছিলে আৰু ইলেকশন কমিশন ডিপাৰ্টমেন্টে সিদ্ধান্ত লৈছিলে যিসকল ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হৈছে তেওঁলোকক ৰেশন কাৰ্ডৰ পৰাও তেওঁলোকক নাম কাটি দিয়া হৈছিলে এতিয়া সুপ্ৰিম কোৰ্টে ইলেকশন কমিশন ডিপাৰ্টমেন্টক এখন নোটিছ জাৰি কৰিছে যে তোমালোকে কোনটো বেসিছত ভোটাৰ তালিকাৰ পৰা নাম কটা মানুহবিলাকৰ নাম ৰেশন কাৰ্ডৰ পৰাও কাটিলা ইয়াৰ উত্তৰ বিচাৰিছে এতিয়া ইলেকশন কমিশন ডিপাৰ্টমেন্টক ভোটাৰ তালিকাৰ পৰা তেওঁলোকৰ নাম কৰ্তন হল বুলিয়ে তেওঁলোক বিদেশী হৈ নাযায় তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হল বুলিয়ে ইলেকশন কমিশন ডিপাৰ্টমেন্টৰ ৰাইট নাথাকে যে ৰেশন কাৰ্ডৰ পৰাও তেওঁলোকৰ নামটো কৰ্তন কৰি দিব তো সেইভাবে সুপ্ৰিম কোৰ্টে এতিয়া ইলেকশন কমিশন ডিপাৰ্টমেন্টলৈ নোটিছ জাৰি কৰিছে আৰু ইলেকশন কমিশন ডিপাৰ্টমেন্টে এতিয়া মানে ইয়াৰ উত্তৰ দিব লাগিব সুপ্ৰিম কোৰ্টক হয়তো যিসকল লোকৰ নাম বাদ পৰিছে তেওঁলোকৰ নাম পুনৰবাৰ ৰেশন কাৰ্ডত সন্নিবিষ্ট হ'ব আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে আপুনি যদি এজন খেতিয়ক তেনেহলে অসম চৰকাৰৰ ফালৰ পৰা এতিয়া PM কিষাণ ঋণ লাভ কৰিব আপুনি অসমৰ চাহ খেতিয়ককে আৰম্ভ কৰি বহুতো খেতিয়কে এতিয়া অসম চৰকাৰ ফালৰ পৰা ঋণ পাব বুলি অসমৰ বাজেটত ঘোষণা কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাদেৱে ঘোষণা কৰিছে যে অসমৰ চাহ খেতিয়কসকলেও এইবাৰ PM কিষাণৰ ঋণ লাভ কৰিব যাতে তেওঁলোকৰ চাহ বাগানখন আৰু অকনমান ডাঙৰ কৰিব পাৰে এতিয়া সেই সময়তে খবৰ ওলাই পৰিছে যিসকল লোকে নেকি বয়লাৰ ফাৰ্ম খুলিছে কুকুৰাৰ ফাৰ্ম খুলিছে তেওঁলোকেও ঋণ পাব লগতে যিসকলে লেয়াৰ ফাৰ্ম খুলিছে যিসকল লোকে ডিমৰ উৎপাদন কৰিছে তেওঁলোকেও লোন পাব যিসকল মিন পালক আছে তেওঁলোকেও ঋণ লাভ কৰিব যিসকলে দুগ্ধ পালন কৰিছে তেওঁলোকেও ঋণ লাভ কৰিব বুলি জনাইছে যিসকলে ফিড মিলৰ ইউনিট স্থাপন কৰিছে তেওঁলোকেও ঋণ লাভ কৰিব যিসকল সৰ্বসাধাৰণ খেতিয়ক ট্ৰেক্টৰৰ দ্বাৰা তেওঁলোকে খেতি কৰিব বিচাৰে এখন ট্ৰেক্টৰ কিনিব বিচাৰে তেওঁলোকেও ঋণ লাভ কৰিব বুলি জনাইছে মুঠৰ ওপৰত আপুনি যদি এজন খেতিয়ক খেতি কৰিব যদি বিচাৰিছে তেনেহলে চৰকাৰৰ ফালৰ পৰা এতিয়া আপুনি ঋণৰ সহায় ল'ব পাৰে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে এখানে খবৰ লাই পৰিছে মাইক্ৰ ফাইনেন্সৰ যিসকলে ঋণ লৈছিলে তেওঁলোকৰ ওপৰতে মাইক্ৰ ফাইনেন্সৰ ঋণ লোৱা মহিলাসকলৰ কাৰণে এটা খুবেই বেয়া খবৰ ওলাই পৰিছে
অসম চৰকাৰে আৰু এতিয়া মাইক্ৰ' ফাইনেন্সৰ ঋণসমূহ পৰিশোধ নকৰে যিসকল মহিলাই এনঅ'চি নাপালে অৰ্থাৎ নো অবজেকশ্যন চাৰ্টিফিকেট নাপালে সেইসকল মহিলাই এতিয়া মাইক্ৰ' ফাইনেন্সৰ ঋণসমূহ সুদে মূলে ঘূৰাব লাগিব অসম চৰকাৰে টাৰ্গেট লৈছিলে প্ৰায় 12,000 কোটি টকাৰ মানে মাইক্ৰ' ফাইনেন্স কোম্পানীবিলাকক 12,000 কোটি টকা অসম চৰকাৰে পৰিশোধ কৰিব কিন্তু তাৰে কেৱল 2,000 কোটি টকাহে পৰিশোধ কৰিলে অসম চৰকাৰে বাকি 10,500 কোটি টকা এতিয়াও পৰিশোধ কৰিবলৈ বাকি থাকিলে কিন্তু মাইক্ৰ' ফাইনেন্স কোম্পানীসমূহৰ লগত কৰা এগ্ৰিমেণ্ট অনুসৰি চৰকাৰে যিহেতু পইচা পৰিশোধ নকৰিলে এতিয়া মাইক্ৰ' ফাইনেন্স কোম্পানীসমূহে জনসাধাৰণৰ পৰাই পইচাসমূহ ৰিকভাৰ কৰিব আৰু এতিয়া যিসকল মহিলাই ঋণ লৈছিলে যিসকল মহিলাই এনঅ'চি নাপালে তেওঁলোকে সুদে মূলে সকলো টকা এতিয়া ঘূৰাব লাগিব নহলে সিভিল বেয়া হ'ব তেওঁলোকৰ ওপৰত লিগেল একচন লোৱা হ'ব আৰু চৰকাৰেও হাত দাঙি দিলে তেখে চৰকাৰৰ ফালৰ পৰা কৈছে যে আমি সেই সকল লোককে পইচা বিতৰণ কৰা নাই যিসকল মহিলাই বেআইনীভাৱে ঋণ লৈছিলে কওঁতেতো কৈ দিছিলে কোনেও ঋণ পৰিশোধ কৰিব নালাগে কিন্তু এতিয়া দিয়াৰ পাল যেতিয়া আহিলে মহিলাসকলক বিপদত পেলাই দিলে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে লাডাখৰ সোনম ৱাংচুৰ ওপৰত তো সোনম ৱাংচুৱে যন্তৰ মন্তৰত প্ৰায় 20 দিন হৈ গ'ল নন ষ্টপ মানে অন্নখন কৰি আছে তো প্ৰতিবাদ সাব্যস্ত কৰি আছে সোনম ৱাংচুৱে প্ৰায় 20 দিন হৈ গ'ল 20 দিনেই তেখেতে একো এটাই মুখত দিয়া নাই এতিয়া সোনম ৱাংচুক একাংশ লোকে সমৰ্থন কৰিছে আম আদমি পাৰ্টিকে ধৰি ডাঙৰ ডাঙৰ পলিটিচিয়ানৰ পৰা আৰম্ভ কৰি সেলিব্ৰিটি পৰ্যন্ত সাপোৰ্ট কৰিছে সোনম ৱাংচুৱে যি সিদ্ধান্ত লৈছে হেয়া লাখ লাখ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ বাবে এই সিদ্ধান্ত লৈছে কিন্তু এতিয়ালৈকে চৰকাৰৰ পক্ষৰ কোনো ব্যক্তিয়ে এই সম্পৰ্কত এটা ৱৰ্ডো মতা নাই সেই সময়ত কংগ্ৰেছ পাৰ্টিৰ তৰফৰ পৰা এতিয়া পূৰ্ণ সহযোগিতা আগবঢ়াইছে ওপেনলি সাপোৰ্ট কৰিছে সোনম ৱাংচুৱে যি নেকি অন্নখন কৰি আছে সেই অন্নখনৰ সাপোৰ্ট কৰিছে কংগ্ৰেছৰ তৰফৰ পৰা কংগ্ৰেছ পাৰ্টিয়ে সোনম ৱাংচুক সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপুনি যদি এলপিজি ব্যৱহাৰ কৰে তেনেহলে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে আপোনালোকে এতিয়া অনলাইনৰ পৰা এলপিজি অৰ্ডাৰ কৰিব পাৰিব সুইগিয়ে এতিয়া আপোনালোকক 10 মিনিটতে এলপিজি দি যাব আপোনালোকৰ দুৱাৰ মুখত যেনেকৈ আমি সুইগিৰ পৰা খাদ্য অৰ্ডাৰ কৰিব পাৰো যেনেকৈ আমি অনলাইনত যিকোনো এটা বস্তু অৰ্ডাৰ কৰিব পাৰো ঠিক তেনেকৈ আপোনালোকে এতিয়া সুইগিত অৰ্ডাৰ কৰিব পাৰিব এলপিজি 10 কেজি আৰু 5 কেজি ওজনৰ এলপিজি বিতৰণ কৰিব এতিয়া সুইগিয়ে এছপিচিএলৰ সৈতে ট্ৰাইআপ হৈছে সুইগি আৰু সুইগিয়ে এছপিচিএলৰ সৈতে ট্ৰাইআপ কৰি 24 ঘণ্টাই আপোনালোকক 10 মিনিটতে এলপিজি সিলিন্ডাৰ হোম ডেলিভাৰী কৰিব বুলি জনাইছে আপুনি মোবাইলটো তুলিলে সুইগিৰ এপছটো খুলিলে আৰু এলপিজি অৰ্ডাৰ দি দিলে আপোনাৰ ঘৰত আহি এলপিজি দি থৈ যাব ডেলিভাৰ্ড কৰি থৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে অখিল গগৈৰ ওপৰত তো অখিল গগৈ ডাঙৰীয়াৰ ওপৰত যি নেকি অভিযোগ উত্থাপিত হৈছে যে তেখেতৰ আৰ্কিড পাৰ্কখনৰ জিএছটি ফাঁকি দিছে তেখেতে জয়ন্ত মল্ল বৰুৱাই প্ৰত্যাহ্বান জনাইছে বিধানসভাত অনুমতি বিচাৰিছে তেখেতৰ আৰ্কিড পাৰ্কখনৰ ওপৰত তদন্ত কৰিবৰ কাৰণে তো সেই সময়তে অখিল গগৈ ডাঙৰীয়া দেৱে কৈছে প্ৰত্যাহ্বান জনাইছে বা সংবাদমেলৰ জৰিয়তে জনাইছে যদিহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নতুবা জয়ন্ত মল্ল বৰুৱাক আৰ্কিড পাৰ্কখন লাগে কৈ দিলেই হ'ল আৰ্কিড পাৰ্কখন তেওঁলোক দুজনক দি দিব বুলি কৈছে মানে কথাটো হৈ গ'ল কি হসাকৈ যদি অখিল গগৈৰ বিৰুদ্ধে তথ্য আছে তেনেহলে একচন ল'ব লাগে ইয়াৰ পূৰ্বেও নিৰ্বাচনৰ পূৰ্বেও গৌৰৱ গগৈৰ ওপৰত মানে বহুখিনিয়ে তথ্য মানে এনেকুৱা খবৰ ওলাইছিলে আৰু তেখেত এজন বাংলাদেশী পাকিস্তানী এজেণ্ট একো তথ্য দাঙি ধৰিব নোৱাৰিলে ডেট পাৰ হৈ গুচি গ'ল একোৱেই তথ্য নোলালে এতিয়াতো সেই ঘটনাটো একেবাৰে নাইকিয়া হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত একেবাৰে সেই ঘটনাটো নাইকিয়া হ'ল তো নিৰ্বাচন পূৰ্বে তেখেতক ডিফেম কৰিবৰ কাৰণে সেই কামটো কৰিলে আৰু এতিয়া অখিল গগৈৰ পাছত লাগি আছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বদৰুদ্দিন আজমলৰ ওপৰত বদৰুদ্দিন আজমলে ঘোষণা কৰিছে যে তেখেতৰ সমষ্টিত বোলে একোটাকৈ চিলাই মেচিন এতিয়া বদৰুদ্দিন আজমলে প্ৰদান কৰিব মানে বদৰুদ্দিন আজমলৰ সমষ্টিত প্ৰত্যেকগৰাকী মহিলাই একোটাকৈ চিলাই মেচিন লাভ কৰিব বুলি জনাইছে তো বদৰুদ্দিন আজমল ডাঙৰীয়াই কৈছে যে তেখেতৰ বিধায়ক পুঁজিৰ পৰা এই ফেচিলিটি আগবঢ়োৱা হ'ব তেখেতৰ সমষ্টিত প্ৰত্যেকগৰাকী মহিলাকে তো বদৰুদ্দিন আজমল ডাঙৰীয়াৰ সমষ্টিৰ পৰা যদি কোনোবাই চাই আছে তো আপোনালোকে এতিয়া একোটাকৈ চিলাই মেচিন লাভ কৰিব চৰকাৰৰ পৰা
আগৈছে একেবাৰে শেষৰটো খবৰ ফালে খবৰ লাই পৰিছে জুবিনদাৰ ছবি অংকনক লৈ এটা গুৱাহাটী মহানগৰীৰ ফ্লাইঅভাৰসমূহত জুবিনদাৰ ছবি অংকন কৰিব নোৱাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱেতো ঘোষণা কৰিছিলে যে চৰকাৰী অনুষ্ঠান বা প্ৰতিষ্ঠানত বা চৰকাৰে নিৰ্মাণ কৰা বস্তুত যদি কোনোবাই এতিয়া ছবি অংকন কৰিব বিচাৰে তেনেহলে অনুমতি ল'ব লাগিব চৰকাৰৰ পৰা বিশেষকৈ জুবিনদাৰ ফটোখনৰ পাছতেই এই নিয়মটো ওলাই পৰিছে গতিকে আমি ইয়াৰ পৰা ক'ব পাৰো চৰকাৰে জুবিনদাৰ ছবি অকাটো নিবিচাৰে কাৰণ অনাগত সময়ত যদি কোনোবা মানুহ আহে অসম ভ্ৰমণ কৰিবৰ কাৰণে যদি চাৰিওফালে একেজন মানুহৰ ছবিকে দেখা পাই থাকে তো নিশ্চয়কৈ চৰকাৰক প্ৰশ্ন কৰিব যে কোন হয় এই ব্যক্তিজন তেতিয়া চৰকাৰে উত্তৰ দিব লাগিব কি হ'ল কিয় মানুহ এনেকৈ ছবি অংকন কৰিছে সেই সম্পৰ্কেও হয়তো অৱগত কৰিব লাগিব যাৰ বাবে হয়তো সিদ্ধান্ত লৈছে যে এতিয়া চৰকাৰে নিৰ্মাণ কৰা বস্তুবিলাকত ছবি অংকন কৰিব নোৱাৰিব কোনোৱে তো সেই সময়তে একাংশ লোক ওলাই আহিছে একাংশ লোকে কৈছে যে আপোনালোকে আমাৰ ঘৰৰ ৱালত ছবি আঁকক আমাৰ ঘৰৰ ৱাল আমি আপোনালোকক দি দিছো সেই সময়তে সামাজিক মাধ্যমত দীপ্তি ফুকন নামৰ এগৰাকী মহিলাই চিত্ৰশিল্পীসকলক অনুৰোধ জনাইছে তেখেতৰ দম্পতি মানে হাজবেণ্ড ৱাইফে অনুৰোধ জনাইছে যাৰ ইচ্ছা আছে তেওঁলোকে আহি তেওঁলোকৰ সৈতে যোগাযোগ কৰক আৰু তেওঁলোকে ঘৰৰ ৱাল দি দিব জুবিনদাৰ ছবি অংকন কৰিবৰ কাৰণে মুঠৰ ওপৰত এতিয়া চৰকাৰী বস্তু আঁকি দিবলৈ নিদিলে কি হ'ল ঘৰৰ মানুহৰ ৱালবিলাকতো আছে ন ৱালে অংকন কৰিব চিধা কথা তো বন্ধুসকল বস আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানেই আছিলে খবৰ কেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এবাৰ লগ পোৱাৰ আশাৰে বিদায় মাগিছোঁ ধন্যবাদ জয় অসম